নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ নমো ভগৱতী বাসুদেৱায় মুতো হতে হোৱে চৰাচৰ মুতে পৱৰ্তে নিৰন্তৰ ইহাক অৰ্জুন জানে যি মহাজন পৰম বিবেকী সিটো জন মোৰ ভাবে যুক্ত হৈ মন মুখে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন হৰিৰ মহিমা পদ ৰাম উদ্ধৱ কবুলত শুনিও মহাশয় সংসাৰত যত সাধ্য সাধন আশ্ৰয় স্বপ্ন মনোৰথে যেন অসন্ত কেৱল জানি আমি হাক সখীতে জীৱ সকল মোৰ ভজনত মন কৰিও শোধন তাতে থাপি মোক সুমৰিও অনুখন এতেকে গুচিবে ঘূৰ সংসাৰৰ দুখ অনায়াসে লভিবা পৰমানন্দ সুখ ইমানে থৈলো ভগৱন্তৰ বচন কৰিল সমাপত মৃত্যু বিৰচন শুনিলা সাধু সভা নিৰন্তৰ আশ্চৰ্য মহিমা যেন হৰি স্মৰণৰ জাতি অন্তৰ্জাতি জ্ঞানী অজ্ঞানী সকল যেই সেই মতে স্মৰি পাৱে সমফল জানিয়া হৰিক সুমৰিও সৰ্বখন
মায়াময় বিষয়ত তেজীৱ যতন দুৰ্লভ ভাৰতে নৰতনুৱা চাপাই ব্ৰহ্মায়াদি দেৱে যাক পাৰ্থন্ত্ৰ সদায় আকল অতি অল্প নেদেখিবা কদাচিত জানি কৃষ্ণ পাদ পদ্ম সুমৰি নিত্ৰ এতেকে সংসাৰ দুখ হৈবে ক নিৰ্জান কৃষ্ণৰ সমান ৰূপ পাইবা বিদ্যমান স্বভাৱে মিশ্ৰ কৃষ্ণ দেৱ সৰ্বভূতম নাহি আন ধৰ্ম তান ভকতি কসম কৃষ্ণই উদ্ধৱক জ্ঞান দিছে অৰ্থাৎ পৰমাত্মাই স্বৰূপে যিটো উদ্ধ ভাৱ আমাৰ মনুষ্য লোকসকলকে জ্ঞান দিছে যে সংসাৰত যিমানবিলাক সাধ্য সাধনা মনত যিবিলাক ভাৱ চিন্তা যিমানবিলাক আছে এইবিলাক হৈছে সপোনৰ নিচিনা মাটি বাৰী ঘৰ দুৱাৰ ল'ৰা ছোৱালী এইবিলাক হৈছে কেৱল অসন্ত ইয়াত চিত দিলে আমাৰ পৰজন্মৰ কাৰণে আৰু বৰ্তমান কাৰণে কোনো কল্যাণ নহ'ব সেইকাৰণে ইয়াক তুমি জানি পেলাই ইয়াক তেজা কেৱল মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি মন শুদ্ধ কৰি মোৰ নাম অমৃত প্ৰাণ কৰা আৰু মোক তাতে চিন্তা কৰি অনুক্ষণে তেতিয়া সংসাৰৰ দুখ দুৰ্গতি শোক তাপ এই সকলোবিলাক নাইকিয়া হ'ব যে অনায়াসে পৰমানন্দ সুখ লাভ কৰিব পাৰিবা যে কৃষ্ণৰ মহিমা বৰ আচৰিত কাৰণ তেখেতৰ নাম ল'লেই তেখেত সন্তোষ হয় ঈশ্বৰ কৃষ্ণৰ নামত জাতি অজাতি বা অন্তৰ্জাতিকে নিজ পাছপৰা জাতিও যেনি হয় ইয়াত জ্ঞানী অজ্ঞানী ইয়াত একো নাই কেৱল তেখেতত আশ্ৰয় লৈ যে সেইমতেই তেখেতক স্মৰণ কৰিলে যে সকলো লোকেই সমান ফল অধিকাৰ হয় সেইকাৰণে আমি হৰিক জানি পেলাই সৰ্বক্ষণে তেখেতৰ নাম সুদৃঢ় বিশ্বাসে আমি স্মৰণ কৰিব লাগে যে মায়াময় সংসাৰ এইবিলাক আমি তেজিব লাগে কাৰণ আমাৰ শৰীৰটোৱে আমাৰ নিজৰ নহয় যাক মোৰ বুলি গৰ্ব কৰিছোঁ এই দুৰ্লভ মনুষ্য জন্ম ভাৰতত বহু পুণ্যৰ ফলতহে জীৱই পায় কোটি কোটি জন্ম লৈ লৈ এটা জীৱই শেহত পুণ্যাত্মক কৰ্মৰ ফলত মনুষ্য শৰীৰ এটা পাই পেলাই আমি সদায় ঈশ্বৰৰ সৎকৰ্ম কৰিব লাগে যাক ব্ৰহ্মা দেৱতাসকলেও মনুষ্য জন্ম পাবৰ কাৰণে তেখেতসকলেও বাঞ্ছা কৰে যে ইয়াক আমি আচৰিত হ'ব নালাগে জানি কৃষ্ণৰ পাদপদ্মৰ চৰণ চিন্তি সৰ্বক্ষণে তেখেতৰ নাম আমি স্মৰণ কৰিব লাগে তেতিয়া এই সংসাৰৰ দুখ দুৰ্গতি এইবিলাক সকলো নাইকিয়া হয় তেতিয়া কৃষ্ণৰ সমান বিদ্যমান তেখেতৰ ৰূপ পায় যে কৃষ্ণ
সকলো দেৱৰ তেখেত দেৱোত্তম, অৰ্থাৎ তেখেত শিৰোমণি। সেইকাৰণে জানি পেলাই তেখেতক আমি ভজিব লাগে, কাৰণ ভকতিৰ সমান আন একো নাইকিয়া। তৰ্ক বেদ বেদান্তক যদ্যপি জানুক, কোটি কোটি জন্মে যোগ জ্ঞান অভ্যাসক, তথাপিতো নাহি মোক জানিতে শকতি, কহোঁ সত্যে পায় মোক কেৱলে ভকতি। নাপাওঁ কহি অন্ত মহা ভকতিৰ গুণ, হেন জানি ভকতিক ধৰি অৰ্জুন। কৃষ্ণই অৰ্জুনক কৈছে, ভকতিত পৰে গতি দাতা নাহি আন, বেদ শিৰো ৰত্ন মন্ত ইহাৰ প্ৰমাণ। যেয়া আমাৰ মনুষ্য লোকসকলক প্ৰমাণ দিছে। সেইকাৰণে তেখেতক একাগ্ৰচিতে তেখেতক সৰ্বক্ষণে আমি স্মৰণ কৰিব লাগে। যে কোনোবা মানুহ এজনক বোলে আমুকো বুলি কোৱাৰ লগে লগে মানুহজনে যেনেকৈ ৰূপৰেখা আহে, ঠিক তেনেকৈ তেখেতৰ নাম লোৱাৰ লগে লগে তেখেতৰ ৰূপ দৰ্শন হ'ব লাগে, তেতিয়া সকলো লোকৰ মংগল হয়। সমস্ত ভূতৰে হৰি আত্মা প্ৰিয়তম, আপোনাকে আপুনি ভজন্তেই কোনচম, আপোনাৰ নিজ সখা আত্মা ভগৱন্ত, সবাৰো হিয়া ধৰি স্বভাৱে আচন্ত, আন স্থানে বিচাৰিবে নলাগে কৃষ্ণক, ভজিওক মাত্ৰ তেজি আন বিষয়ক। যে সমস্ত ভূতৰ পৰমাত্মা ৰূপে তেখেত আমাৰ প্ৰিয়তম আত্মা, তেখেত আমাৰ গুৰু, তেখেতে আমাক চলাই আছে। সেইকাৰণে নিজকে নিজেই তেখেতক আমি ভজিলে কোনো কষ্ট, টকা পইচা কোনো ক্ষতি নাই। কেৱল তেখেতত আশ্ৰয় হৈ তেখেতৰ নাম স্মৰণ কৰিলেই তেখেত সন্তোষ হয়। তেখেত আমাৰ গোটেই জীৱ জগতৰ আত্মা ভগৱন্তৰ সখা। তেখেত সকলো চাৰিমুঠি জীৱৰ হৃদয় পদ্মত থাকি সকলোকে সমভাৱে চলাই আছে কৰ্ম অনুসাৰী। যে আনত তেখেতক বিচাৰিব নালাগে, আন বিষয়বিলাক এৰি কেৱল ঈশ্বৰ কৃষ্ণত সিদ্ধি তেখেতক ভজিলেই সকলো জীৱৰ বৰ্তমান পৰজন্মৰ কাৰণে উপকাৰ হয়। ইমানতে সবাৰ সেৱজনে আজি লাগিছে। গুৰু কৃষ্ণ কৃষ্ণ মহা হৃদয়ানন্দ। গুৰু কৃষ্ণ কৃষ্ণ।